তো আপোনালোকে সকলোৱে দিছে এইটো যে চিকা নে এন্দুৰ যে আছে চিকা শৰ্মা নে কি তাইক আজি কিছুমান প্ৰত্যুত্তৰ দিবলৈ বিচাৰিছোঁ তাইক সন্মান নকৰোঁ আজি তাইক সন্মান কৰা তাই সেইটো পাত্ৰ নাই তাইক সন্মান কৰা সেইখিনি তাইৰ যোগ্যতা নাই তাই কেপশ্যনটোত যে মই দিছোঁ এই শিখা শৰ্মাৰ উপাধিটোতো আচলতে শৰ্মা উপাধিটোতো সি লিখাৰ যোগ্যতা নাই ঠিক আছে লিখাৰ যোগ্যতা নাই আৰু সেইকাৰণে এই লাইফটো সকলোৱে আগুৱাই দিব লাগে তাইক আজি প্ৰত্যুত্তৰ দিব লাগিব এনেতো তাইটোতো সেইটো যোগ্যতা নাই তাইক যে প্ৰত্যুত্তৰ দিব পৰা সেইখিনি তাইৰ যোগ্যতা নাই কাৰণ তাই য'তে খাব তাতে হাগিব কিন্তু যি হওক তাইক আজি কিছুমানৰ কথাৰ প্ৰত্যুত্তৰ দিম কাৰণ তাই যিহেতু এটা পোষ্ট দেখা পাইছিলোঁ মই এই পোষ্টটো আপোনালোকে সকলোৱে চাই লওক আপোনালোকে সকলোৱে দেখিছে তাই এইটো পোষ্ট দিছিলে দেই আৰবিত প্ৰাৰ্থনা কৰা মানুহ অসমীয়া নহয় অসমীয়া হ'বলৈ হ'লে আম্মা আব্বাৰ ঠাইত মা দেউতা শব্দ কওক তাৰ পিছতে সাহিত্য সভাত অংশ ল'ব পাৰিব এইটো হৈ গ'ল তাইৰ মন্তব্য এইটো হৈ গ'ল তাইৰ মন্তব্য প্ৰথম কথাটো হৈছে সাহিত্য সভাত আমাৰ নাম আহে নাহে সাহিত্য সভাই এয়া নকৰেতো যে আমি অসমীয়া হয়নে নহয় আমি হাৰে মুহে অসমীয়া আমি অসমীয়া আমাৰ কাৰো চাৰ্টিফিকেট নালাগে বুজি পাইছে ন তই এন্দুৰ নে কি তোৰ নাম নাছিল নহয় তই এন্দুৰ তোক এন্দুৰ বুলিয়ে মাতো বাৰু যি হ'ল তাৰপিছত তই কৈছ কি আৰবী প্ৰাৰ্থনা যে শব্দটো কৈছ তোৰ লাজ নালাগে সেইকাৰণে যে তোক কৈছোঁ যে মই তই শিখা শৰ্মাৰ জেগাত তই শিখা শৰ্মাৰ জেগাত তই শৰ্মা উপাধি লিখা তোৰ যোগ্যতা নাই তোৰ নিজক আচলতে বামুণ কোৱা তোৰ যোগ্যতা নাই বুজি পাইছনে তই বামুণ হোৱাৰ যোগ্যতা নাই তোৰ গাত কিয় কৈছোঁ তই যে আৰবী প্ৰাৰ্থনা শব্দটো লিখিছ তই ইমান নীলাজ আছিলি তই মনত পৰিছে নে নাই নাজানো তোৰ মনত আছে তই নীলাজ তই সেইগৰাকী নীলাজ নাৰী যিগৰাকী নীলাজ নাৰীয়ে তই নিজৰ স্বাৰ্থৰ কাৰণে তই আজান দিছিলি তেতিয়া তোৰ কি মনত পৰা নাছিলে আজানটো কি অসমীয়াত আছিলে নেকি আজানটোতো অসমীয়াত নাছিলে আজানটোতো আৰবীতে আছিলে তেতিয়া তোৰ ধৰ্ম যোৱা নাছিলে শিখানে ফিখানে কি নাম তোৰ তেতিয়া তোৰ ধৰ্ম যোৱা নাছিলে তেতিয়াতো তোৰ ধৰ্ম একদম পুৰা আছিলে কাৰণ তোৰ স্বাৰ্থ আছিলে তই সেইগৰাকী নাৰী তই নিজৰ স্বাৰ্থৰ কাৰণে তই চব কাম কৰিব পাৰিবি বুজি পাইছ তেতিয়া তই আৰবী প্ৰাৰ্থনা শব্দৰে তই আজান দি ফুৰিছিলি আমাৰ মুছলমান মানে ঠাইবিলাকত যাই কাৰণ তোক কি লাগিছিলে জানা তই ভোট খেলিব লাগে ন তই MLA হ'বলৈ তোৰ যোগ্যতা নাই তোৰ যোগ্যতা এটা মেম্বাৰ হোৱাৰ যোগ্যতা নাই আৰু তোক মই মনত পেলাই দিওঁ তই সেইগৰাকী নাৰী আছিলি নহয় যিগৰাকী নাৰীয়ে ৰোজা ৰাখি ফুৰিছিলি হয়নে তোৰ চাগে পাহৰিছ চাগে তই সেইগৰাকী নাৰী আছিলি তোৰ হাজবেণ্ড নে কি তোৰ হাজবেণ্ডে এয়া কৰিছিলে কি কৰিছিলে নামাজ পঢ়িছিলে আমি দেখিছিলোঁ নহয় আমি সেই ভিডিঅ'বিলাক দেখিছিলোঁ নহয় নামাজ পঢ়া কিবা পঢ়া আৰু তই সেইগৰাকী নাৰী আছিলি যিগৰাকী নাৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ কিছু একাংশ সনাতনী ভায়েকক গালি পাৰিছিলি তই সেইগৰাকী নাৰী আছিলি যিগৰাকীয়ে গেৰুৱা কাপোৰযোৰক লৈ কিনে তই অপমানজনক কথা কৈছিলি তই সেইগৰাকী নাৰী আছিলি যিগৰাকী নাৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে তই আজি হেমন্ত বিশ্ব শৰ্মাক গালি পাৰিছিলি তই নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ অসমীয়া ভায়েকক গালি পাৰিছিলি তই সেইগৰাকী নাৰী আছিলি বুজি পাইছ না তোৰ যোগ্যতা তোৰ কি আছে তই সেইকাৰণে আৰবীৰ ভাষালৈ কথা নকবি বুজি পালি ন তই আৰবী ভাষালৈ কথা কোৱা তোৰ যোগ্যতা নাই কাৰণ তই সেইগৰাকী নাৰী নিজৰ স্বাৰ্থৰ কাৰণে তই যিমান তল পৰিব পৰি যাব পাৰ আজি তোক যেতিয়া ভোট নিদিলে মুছলমানে কিয় ভোট দিব তই MP হোৱাৰ তোৰ যোগ্যতা আছে তোৰ গাত MP হোৱাৰ টেষ্ট আছে MP হোৱাৰ যোগ্যতা আছে না তোৰ গাত অলপমান তই এটা মেম্বাৰ হোৱাৰ যোগ্যতা নাই তোক সেইকাৰণে আমাৰ মুছলমান সমাজে তোক বুজাই দিছে তোৰ আচল যোনটো এয়া বুলি কয় নহয় তোৰ অকাত কিখিনি আছে তোক সেইখিনি বুজাই দিয়া গৈছে যোনজনী মাইকী আচলতে নিজৰ ধৰ্মৰ নিজৰ জাতিৰ হ'ব পৰা নাই সি বেলেগৰ কি হ'ব তই নিজৰ স্বাৰ্থৰ কাৰণে যেতিয়া তই গালি পাৰিছিলি আজিতো লাজ লগা নাই তই কিন্তু যাই কিনে সেইখিনি মানুহৰে ভৰিত পৰিছ কিয় লাজ লগা নাই তোৰ নীলাজ তোৰ কি লাজ লাগিব তোৰনো কি লাজ লাগিব আজি তোৰ লাজ লগা নাই তোৰ যদি প্ৰকৃত এগৰাকী তই যদি লাজ থকা নাৰী হলি হয় নহয় তই আজি চিন্তা কৰিলি হয় কি এটা সময়ত মই সেইখিনি মানুহকে গালি পাৰি থৈছিলোঁ সেইখিনি মানুহকে অপমান কৰিছিলোঁ সেই জাতিটোকে মই লৈ কিনে কথা কৈছিলোঁ সেই ধৰ্মটোৰ একাংশ মানুহকে কথা কৈছিলোঁ আজি সিহঁতৰ ভৰিত মই শৰণাৰ্থী হ'ব লগা হৈছে সিহঁতৰ ভৰিত পৰিব লগা হৈছে কাৰণ কিয় জানানে তোৰ চৰিত্ৰ কি চৰিত্ৰ জানানে তই নিজৰ স্বাৰ্থৰ কাৰণে তই যেতিয়া তল পৰি যাব পাৰিছ সেই চৰিত্ৰ কিন্তু প্ৰতিজন মানুহে দেখা পাইছে তই আজান দিছিলি তই কি ভাবিছিলি মুছলমান সমাজত যাই কিনে আজান দিলে মুছলমান সমাজে বাবা দিব আমাৰ গাত ইমানো ধৰ্মৰ গোৰামি নাই
আমাৰ গাত ইমানো ধৰ্মৰ গৰামী নাই যে তোৰ দৰে এটা এই এন্দুৰ নে কি কোনোবা এটা আহি কেনে আজান দি দিব আৰু আমি তাক একদম মানে আঁকোৱালি ল'ম আমি চাওঁ কে সেই মানুহটোই সমাজৰ কাৰণে কি কৰিব পাৰিব আৰু সেইটো উদাহৰণ তোৰ পৰাই পাইছিলোঁ যে তই সমাজৰ কাৰণে একো কৰিব নোৱাৰ তই এইগৰাকী মহিলা যোনগৰাকীয়ে নিজৰ স্বাৰ্থৰ কাৰণে অকল নিজৰ স্বাৰ্থৰ কাৰণে কাৰণ তই যদি নিজৰ স্বাৰ্থ নাথাকিল হয় তই নিজৰ মানুহক গালি নাপাৰিলি হয় তই যদি নিজৰ স্বাৰ্থ নাথাকিলে হয় তই যদি নিজৰ জাতি নিজৰ ধৰ্মৰ একাংশ মানুহ গালি নাপাৰিলি হয় তোৰ বহুত বস্তু আছে তো মোৰ তাতে আমি সবে দেখিছোঁ তো অসমৰ প্ৰতিজন ৰাইজে দেখিছে আজি তোক যেতিয়া আমি ভোট নিদিলোঁ কাৰণে যে আমাৰ ইছলামৰ মানুহৰ বা ইছলাম ধৰ্মীৰ পিছত লাগিছ মুছলমানৰ মানুহৰ পিছত লাগিছ হা যোগ্যতা বনা যোগ্যতা সবতকৈ আগত এই শৰ্মা উপাধি লিখাটো যোগ্যতা বনা যোনটো তোৰ গাত নাই তই সেই যোগ্যতাটো বনাই ল তাৰপিছত তই আহিবি আৰু আমাক অসমীয়া পৰিচয় তোৰ দৰে এটা স্বাৰ্থপৰ তোৰ দৰে এটা এই মিনিংলেছ কোনো ভেলু নাথাকা তাৰ আমাক একো পৰিচয় নালাগে তোক প্ৰত্যুত্তৰ নিদিলোঁ হয় তই মোৰ পৰা প্ৰত্যুত্তৰ পোৱাটো তোৰ যোগ্যতা নাই কিন্তু তোক প্ৰত্যুত্তৰ এইটো কাৰণে দিছোঁ তই যেতিয়া আৰবী প্ৰাৰ্থনাৰ শব্দটো লিখিছ সেইকাৰণে তোক মনত পেলোৱাই দিছোঁ যে তই এগৰাকী মহিলা আছিলি যিগৰাকী মহিলা আচলতে শিখা শৰ্মা এগৰাকী বামুণী আছিলি নে তই বামুণ হয়নে তই বামুণ থকাৰ পিছতো তই কিন্তু আজান দিছিলি হা তই আৰবীৰ প্ৰাৰ্থনা সেই আৰবী শব্দৰে তই আজান দিছিলি হয়নে আৰু সেইখিনি দিয়াৰ পিছত যদি বামুণ হ'ব পাৰা তেতিয়া তোৰ কি উপাধি এয়া হোৱা নাছিলে তোৰ ধৰ্ম যোৱা নাছিলে তেতিয়া তোৰ জাত পাত যোৱা নাছিলে হা তেতিয়া তোৰ মনত পৰা নাছিলে আৰু এতিয়া তই ক'ব পাৰিছ আমাৰ যদি আৰবী প্ৰাৰ্থনাৰে কৰোঁ আমি যদি আম্মা আব্বা কওঁ তেতিয়াহ'লে আমি অসমীয়া নহয় তেতিয়াহ'লে তইতো চবতকৈ আগত অসমীয়া নহয় তোৰতো অসমীয়াও নহয় তই সনাতনীয় নহয় তই একো নহয় কাৰণ কালি যদি সনাতনী ভাইসকলে যদি তোক যদি লাত মাৰে নহয় তই বেলেগ এটা জেগাত যাই পৰিবি তই বেলেগ এটা জেগাত যাই পৰি কিনে আকৌ সনাতনীহঁতক গালি পাৰিবি তই সেইটো মানুহ হয় সেইটো কাৰণে প্ৰথমতে নিজৰ হ'বলৈ শিক তাৰপিছত তই পৰৰ এনেই হবি বুজি পাইছনে যোনে নিজ ঘৰৰ আপোন হ'ব নোৱাৰে সি পৰৰ কেতিয়াও হ'ব নোৱাৰে বুজি পালি আমাৰ অন্তৰত আমি প্ৰথমতে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ তাৰপিছত আমি আমাৰ ভাই যেতিয়া ওচৰত আছে আমি জয় শ্ৰীৰাম বুলি ক'ম ঠিক আছে আমি এইটো নকওঁ কি আজি সেই ভাইজনক মনত ফূৰ্তি লগাবৰ কাৰণে আমাৰ ধৰ্মটো আমাৰ জাতিটোক বদনাম কৰি বা বেয়া কৰি কেনে আমি সেই ভাইটোক ভাল লগাবলৈ নাযাওঁ আমাৰ প্ৰথমত আমাৰ নবীৰ কথা ক'ম তাৰপিছত আমি সকলোকে শ্ৰদ্ধা কৰিম কাৰণ মই যদি মোৰ ধৰ্মৰ হ'ব নোৱাৰোঁ মোৰ জাতিৰ হ'ব নোৱাৰোঁ তেতিয়াহ'লে মই কাৰোকে হ'ব নোৱাৰোঁ কয় নহয় যোন ল'ৰা ছোৱালী নিজৰ মাক বাপেকৰ হ'ব নোৱাৰে সি কেতিয়াও নিজৰ মাইকীৰ হ'ব নোৱাৰে কাৰণ যোনে নিজৰ মাক বাপেকক এৰি দিব পাৰে সি মাইকী তাক এৰি দিওঁতে কেইমিনিটৰ কাম বুজি পাইছনে সেইকাৰণে প্ৰথমতে নিজৰ হ'ব লাগিব তাৰপিছতহে আমি পৰক আমি মৰম কৰিব পাৰিম পৰক সন্মান কৰিব পাৰিম আমি লগত ৰাখিব পাৰিম বুজি পালি ধৰ্মৰ মিনিং অৰ্থ হৈ গ'ল কি জানানে নাই সকলোকে শ্ৰদ্ধা কৰা মৰম কৰা সেইটো তই বুজি নাপাবি কাৰণ তই স্বাৰ্থৰ মহিলা তোৰ গাত অকল স্বাৰ্থ আছে স্বাৰ্থ তই যদি স্বাৰ্থ কালি যদি মুছলমানে তোক যদি কয় তোমাৰ এখন সমষ্টিৰ মই বিধায়ক বনাই দিম তই 2 মিনিটত ৰং সলনি কৰি কিনে তই আকৌ গালি পৰা আৰম্ভ কৰিবি তই সেইটো জাতৰ মানুহ তই সেইটো বস্তু তই সেইটো কাৰণে এইবিলাক কমেণ্ট কৰাতকৈ এইবিলাক কথা কোৱাতকৈ তই 100 বাৰ চিন্তা কৰি ল'বি যে তই নিজে আচলতে কি আৰু যদি তই প্ৰকৃত এগৰাকী যদি তোৰ গাত যদি বামুণৰ তেজ আছে তোৰ যদি গাত খচা কৰি তোৰ যদি সনাতনী তেজ আছে তেতিয়াহ'লে নিজক তই শৰ্মা উপাধি নিলিখিবি কাৰণ তই শৰ্মা উপাধি লিখাৰ তোৰ গাত যোগ্যতা নাই তই শৰ্মাৰ উপাধিৰ সেই মান মৰ্যাদাখিনি ৰখা তোৰ গাত সেইখিনি যোগ্যতা নাই কাৰণ তই এগৰাকী মহিলা আছিলি আজান দি ফুৰিছিলি তই এগৰাকী মহিলা আছিলি তেতিয়া মিয়াৰ ঘৰে ঘৰে ঘূৰিছিলি তেতিয়াতো মিয়া বুলি চিনি পোৱা নাছিলি এতিয়াতো অসমীয়া আছিলে এতিয়াহে মিয়া হয়নে নহয় তই সেইগৰাকী মহিলা মনত ৰাখিবি দ্বিতীয়বাৰ কথা কোৱাৰ আগত নিজক চিন্তা কৰি ল'বি যে তই কি হয় আচলতে তই কি হয়